গুৱাহাটীৰ কৃত্ৰিম বানত পুনৰ এজনৰ মৃত্যু যোৰাবাটত প্ৰবল সোঁতত উটি গ'ল এজন লোক নলাৰ পৰা উদ্ধাৰ হাতীগড়ৰ দুৰ্গা শৰ্মাৰ মৃতদেহ এজাক বৰষুণে বাৰে বাৰে উদঙাইছে গুৱাহাটীৰ আভিজাত্য গণেশ চতুৰ্থীৰ দিনটোতে বিয়লি আহিল নেৰানেপেৰা মুখলধাৰ বৰষুণত কৃত্ৰিম বানৰ কবলত গুৱাহাটী চাৰিওফালে কেৱল পানী আৰু চাৰিওফালে যানজঁট বহু সময় পানী আৰু বৰষুণত ৰাজপথতে আবদ্ধ হৈ থাকিল এম্বুলেন্স দুচকীয়া চাৰিচকীয়া গাড়ী বুধবাৰৰ বৰষুণত হাতীগাঁও বেলতলা চানমাৰী ৰুক্মিণী গাঁৱত কৃত্ৰিম বান মহাসাগৰলৈ এতিয়া পৰিণত হৈছে যোৰাবাট বৃহস্পতিবাৰেও নুশুকালে ৰুক্মিণী গাঁৱৰ পানীতে নিশা কটালে দুৰ্ভগীয়াৰ ৰুক্মিণী গাঁওবাসীয়ে বৃহস্পতিবাৰেও পুৱাও একাঠু পৰ্যন্ত পানীৰ মাজেৰে কাৰ্যালয়লৈ বুলি ওলাই আহিল লোকসকল অথলে গ'ল ৰুক্মিণী গাঁওবাসীৰ প্ৰতিবাদ ৰুক্মিণী গাঁও নগৰবাসী কৃত্ৰিম বানৰ পৰা উদ্ধাৰ কৰক ছাত্ৰ ছাত্ৰীক কৃত্ৰিম বানৰ পৰা উদ্ধাৰ কৰক এই শ্লোগানেৰে বেনাৰ পোষ্টাৰ আৰিও একো লাভ নহল তাকে এটা সরকারে কেতিয়া চকু মেলি চাই আমি ৰুক্মিণী গাঁৱৰ মানুহে বহুত দিনৰ পৰা কৈ আছো তেওঁলোকক যে এই বাহিনীখন অলপ খান্দিব দিছো যোৱাকালিও দেখিছো বাহিনী উফন্দি তাৰমানে ৰিলায়েন্স ৰেঞ্জৰ বিল্ডিঙৰ আগেৰে গোটেই পানীখিনি বাগৰি আহিছে ফ্লাইঅভাৰখন বনালে হয় ফ্লাইঅভাৰখন যেহেতু ইমান টকাৰে বনাব পাৰিছে মই ভাবো বাহিনীখননো কেলে খান্দিব নোৱাৰে ইমান দিনৰ পৰা বহুত ৰিকুৱেষ্ট কৰি আছো কিয় বাহিনীখন এই ৰিলায়েন্স ৰেঞ্জৰ পৰা আপোনাৰ ৰুক্মিণী গাঁৱৰ চকৰ পৰা যদি আপোনাৰ পানীখিনি খান্দি লৈ যায় পানীখিনি উফন্দি নাহে কৃত্ৰিম বানৰ পৰা গুৱাহাটীবাসীক উদ্ধাৰ কৰা প্ৰতিশ্ৰুতি এতিয়া প্ৰতিশ্ৰুতিয়ে হৈ ৰল সমস্যা সমাধান নাপালে ৰাইজে না এতিয়া আমাৰ কথাটো হৈছে তেওঁলোকে যিমানবিলাক সাৰ্ভে কমিটি যে গঠন কৰি পিনে যে সাৰ্ভে কমিটি ইমান কোটি কোটি টকা যে খৰচা কৰিছিলে সেই সাৰ্ভে কমিটিবিলাকে ৰিপৰ্ট কিবা সঁচাকৈ দিছিলে নে নাই আৰু দিছিলে যদি ইমপ্লিমেণ্টেশ্যন যদি কৰিছে ক'ত আমি দেখোন একো দেখা পোৱা নাই বৃহস্পতিবাৰৰ বিয়লিও আহিল ধাৰাসাৰ বৰষুণ চৌদিশে উপচি পৰিল পানীৰে বৃহস্পতিবাৰৰ সন্ধিয়া গুৱাহাটীত উপস্থিত হ'বহি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বতৰে বিধি পথালি দিব নেকি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ ভ্ৰমণত চৰকাৰ আহিল চৰকাৰ গ'ল কিন্তু গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যাৰ সমাধান আজি কুপতি নহল আজিও পানীৰ মাজতে দিন ৰাতি কটাবলগীয়া হৈছে ৰুক্মিণী গাঁও অনিল নগৰবাসীয়ে কোনে শুনিব এই সকল লোকৰ দুৰাৱস্থাৰ কথা ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় সহযোগত হিমাদ্ৰী ৰেখা ভৰালীৰ প্ৰতিবেদন প্ৰথম খবৰ